আমি এই পৃথিৱীত মানুহ হিচাপে জন্মগ্ৰহণ কৰিছো যেতিয়া নিশ্চয় দুখ কষ্ট লাইফত পাব লাগিবই আমি যিমানেই সুখী হ'ব নিবিচাৰো কিয় যিমানেই আমি জীৱনটোক ভাল কৰিবলৈ চেষ্টা নকৰো কিয় কৰবাত নহয় কৰবাত আমি ভবাৰ দৰে সকলো কথা হৈ নাযায় কৰবাত নহয় কৰবাত বাধা বিঘিনি আহে আৰু কেতিয়াবাটো আমাক বহুত বেছি দুখ কষ্ট একেবাৰে জুৰুলা কৰি থৈ যায় গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ আগত এনেকুৱা এটা অদ্ভুত আচৰিত মন্ত্ৰ লৈ আহিছো যেটো মন্ত্ৰ আপোনালোকে সদায় জাপ কৰিলে আপোনাৰ লাইফত মেজিক দেখা পাব বা আপোনাৰ জীৱনত যিবিলাক দুখ কষ্ট থাকে সেইবিলাকৰ পৰা আপুনি মুক্তি পাব ধন টকা পইচা অহাৰ বাট মুকলি হ'ব বা আপোনাৰ যি প্ৰবলেম চলি আছে সেই সকলো সমস্যাৰ পৰা লাহে লাহে আপুনি মুক্তি পাব কিন্তু মই ভিডিঅ'টোৰ আৰম্ভণিতে কম যে এটা মন্ত্ৰই তেতিয়াহে কাম কৰে যেতিয়া নেকি আপুনি একেবাৰে শুদ্ধ মনে একেবাৰে সম্পূৰ্ণ ৰূপে বিশ্বাস কৰি এই মন্ত্ৰটো উচ্চাৰণ কৰে বা জাপ কৰে গতিকে বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'ব মন্ত্ৰটো কেনেকৈ আপোনালোকে জাপ কৰিব লাগিব কি নীতি নিয়মৰ মাজেৰে আপোনালোকে চলিব লাগিব হে সকলো বিলাক কথা আপোনালোকে ভালকৈ জানিলেহে এই মন্ত্ৰটো উচ্চাৰণ কৰিব কাৰণ এটা বিশ মন্ত্ৰ হয় বিশ মন্ত্ৰ সাধাৰণতে কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ মাতিব নাপায় বা উচ্চাৰণ কৰিব নাপায় যদি আপোনালোকে বিশ মন্ত্ৰ কোনো ধৰণৰ নীতি নিয়মৰ মাজেৰে নগৈ যদি অকল উচ্চাৰণ কৰে বা মাতে তেনেহলে কিন্তু কোনো ধৰণৰ কামত নিদিয়ে আপোনাৰ লাইফত তেতিয়া ভাল হোৱাৰ সলনি বেয়াহে হোৱা দেখা যাব গতিকে যিবিলাক ৰুল থাকে এটা মন্ত্ৰ মতাৰ সেই ৰুল বিলাক জনাটো বহুত বেছি গুৰুত্বপূৰ্ণ গতিকে বহুত বেছি এটা সুন্দৰ ভিডিঅ' হ'ব কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ'ৰ বাবে যিসকলে মোৰ লগত ডাইৰেক্ট কথা পাতিব বিচাৰে তেওঁলোকে মোৰ সৈতে ডাইৰেক্ট যোগাযোগ কৰিব পাৰে কিন্তু আজিৰ এই ইন্টাৰেষ্টিং ভিডিঅ'টো মই আৰম্ভ কৰিব বিচাৰিছো আৰু প্ৰথমতে আপোনালোকক যেটো মন্ত্ৰ সেই মন্ত্ৰটো জনাই দিব বিচাৰিম তাৰ পাছত কেনেকৈ উচ্চাৰণ কৰিব হেতু আপোনালোকক সকলো কথা কৈ আছো মন্ত্ৰটো হৈছে ওম গং গণপতে নমো নমঃ সাধাৰণতে এই মন্ত্ৰটো গণেশ ভগৱানৰ হয় আৰু যেটো গং আহিছে ওম গং যেটো শব্দ আহিছে এই গং শব্দটো হৈছে এটা বিশ মন্ত্ৰ গতিকে এই মন্ত্ৰটো আপোনালোকে যদি উচ্চাৰণ কৰে ওম গং গণপতে নমো নমঃ এই মন্ত্ৰটো আপোনালোকে যদি উচ্চাৰণ কৰে তেনেহলে প্ৰায় আপোনালোকে 108 টাইম আপোনালোকে উচ্চাৰণ কৰিব লাগিব আৰু যেতিয়া আপোনালোকে মন্ত্ৰটো উচ্চাৰণ কৰিব তেতিয়া আপোনালোকে কিছু নীতি নিয়ম মানিব লাগিব প্ৰথম নীতি নিয়ম হৈছে আপোনালোকে গা ধুই এই মন্ত্ৰটো জাপ কৰিব লাগিব পাৰিলে আপোনালোকে মাছ মাংসৰ পৰা দূৰত থাকিব প্ৰায় 45 ডেজৰ এটা সংকল্প ল'ব পাৰে যে আপুনি এই মন্ত্ৰটো মাতিব গণেশ ভগৱানক আপোনালোকে ধুনিয়াকৈ এখন বিশেষ আসনত বহি কিনে প্ৰাৰ্থনা কৰি ক'ব পাৰে যে মই 45 ডেজৰ কাৰণে তোমাৰ এই মন্ত্ৰটো মাতিবলৈ সংকল্প লৈছো আৰু মোৰ যেটো মনৰ আশা আপোনাক কি লাগে চাকৰি লাগে টকা লাগে বা কি যি আপোনাৰ প্ৰবলেম চলি আছে সেই সমস্যাটো কৈ আপোনালোকে ধুনিয়াকৈ মন্ত্ৰটো জাপ কৰিব পাৰে কেনেকৈ আপোনালোকে মন্ত্ৰটো জাপ কৰিব মই কৈছোৱেই ওম গং গণপতে নমো নমঃ এনেকৈ আপোনালোকে মন্ত্ৰটো জাপ কৰিব পাৰে আৰু খুব এটা বহুত বেছি পাৱাৰফুল মন্ত্ৰ বুলি ক'ব লাগিব যিসকলে বিশ্বাস আৰু শ্ৰদ্ধাৰে এই মন্ত্ৰটো মাতে তেওঁলোকে 100% ৰিজাল্ট পায় আৰু এই মন্ত্ৰটো যদি আপোনালোকে 45 ডেজ নহলে সদায় যদি মাতিব পাৰে বহুত বেছি ভাল আৰু যেতিয়াৰ পৰা আপোনালোকে মন্ত্ৰটো উচ্চাৰণ কৰিব তেতিয়া আপোনালোকে দেখা পাব আপোনাৰ লাইফত লাহে লাহে বহুত বেছি চেঞ্জ আহিছে বা নতুন আপোনাৰ বাবে সুবিধা আহিছে এটা বছৰৰ ভিতৰত আপোনালোকে বহুত বেছি লাইফত আগতে নোহোৱা কিছুমান ঘটনা দেখা পাব বা নতুন আপোনালোকে অপৰচুনিটি লাভ কৰিবলৈ গৈ আছে বাকি আজি কি নহওক এই ভিডিঅ'টো ইমানটোই আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'